লাইন ধর ধন্যবাদ থাকিল তেখেতে আজিৰ পৰা আমাৰ বিপিএফ দলৰ এজন সক্ৰিয় সদস্য হিচাপে জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম জমাই ৱাৰী জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম তেখেতক আমি ফাউণ্ডাৰ প্ৰেচিডেণ্ট অফ গোসাইগাঁও ডিষ্ট্ৰিক্ট UPPF আজি এটাৰ পিছত এটা ইয়াৰ লগতে মই আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে আমি আদৰণি জনাম আমাৰ ভাইচ প্ৰেচিডেণ্ট ইয়াৰ লগতে আমাৰ মাজত উপস্থিত আছে আদৰণি জনাই ইয়াৰ লগতে আমাৰ ইয়াতে উপস্থিত আছে আমাৰ তাজলগাঁও সমষ্টিৰ পৰা হ'ব পৰা ডিচি হ'ব পৰা অফিচাৰ আছে, ইয়াৰ ভিতৰত কোনোবা এজনক দিয়ক, তেতিয়া আমাৰ বড়ো সমাজত এটা মেছেজ হ'ব যে আমাৰ একজন ডিচি আছে বড়োসকলৰ ভিতৰত। এইবিলাক আমাৰ জাতিৰ কাৰণে ভাল এটা মেছেজ আজি গৈ আছে যে বকুল ব্ৰহ্ময়ে বৰ্তমান বকুল ব্ৰহ্ম আজি চিৰাং জিলাৰ ডেপুটি কমিশনাৰ হিচাপে নিযুক্তি দিছে, খালি পৰহিৰ ভিতৰত নিশ্চয় জইনিং কৰিব। সেইবিলাক ভাল। তো এনেকুৱা গোটেই BTC অঞ্চলত শান্তি বজাই ৰখা, আমাৰ মাজত একতা বজাই ৰখা, আমাৰ অঞ্চলটোত উন্নয়ন হোৱা বা উন্নয়ন কৰাটো আমাৰ BPF দলৰ উদ্দেশ্য। এই উদ্দেশ্য লৈয়ে আমি কাম কৰি যাম আৰু কাম কৰি আহিছোঁ। বেলেগ একো নাই। আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। এই যাত্ৰা এই উদ্দেশ্য লৈ পেলাই আমি যাত্ৰা কৰি যাম আৰু আমি কাম কৰি যাম। অহা 13 তাৰিখ মাৰ্চত আজি 5 তাৰিখ বেছি দিন নাই আৰু 13 তাৰিখত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, চবেই শুনি আছে। আপোনালোকে আহিব না নাই? কোকৰাঝাৰত শুই না ফুয়া কোকৰাঝাৰত যাব না নাই? বাকী ৰাইজৰ কাৰণে খুব ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ। আমি ধন্যবাদ দিবই লাগিব ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে আমাৰ BTC অঞ্চলত আহি আছে। আহাৰ কিবা একটাতো আছে, এনে নাহে। প্ৰাইম মিনিষ্টাৰ আহা মানে আমাৰ কাৰণে লাখি বুলি আমি ক'ব পাৰোঁ। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ হয়, সকলো ৰাজ্যৰ প্ৰাইম মিনিষ্টাৰ হয়, সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণী ৰাজ্যৰ প্ৰাইম মিনিষ্টাৰ হয়, দেশৰ প্ৰাইম মিনিষ্টাৰ হয়। এনে নাহে, আহিছে মানে আমি BTC বাসী লাখি বুলি আমি ক'ব। যেনেকৈ আমি
আজিৰ দিনত আমি শুনি আছোঁ কোকৰাঝাৰ টু গেলেপুৰ যিটো ৰাস্তা ৰেল লাইন সেইটো উদ্বোধন কৰিব। আমি শুনি আছোঁ কোকৰাঝাৰৰ পৰা গেলেপুৰ যোৱা ৰেল লাইন ট্ৰেইন লাইন সেইটো উদ্বোধন কৰিব। তো এইটো BTC বাসী ৰাইজৰ কাৰণে লাখি আমি ক'ব পাৰোঁ, বহুত লাখি। যোৱা যিটো ৰাস্তা ইয়াত ৰেল লাইন হ'ব বুলি আমি কেতিয়াও আমি ভবা নাছিল, সেইটো আজি হ'বলৈ গৈ আছে। তো এইবিলাক ডাঙৰ এটা উপকাৰ আমাৰ BTC বাসী ৰাইজৰ কাৰণে। আৰু আমি বিচাৰিছোঁ আজি নহ'লেও কালি, কালি নহ'লে পৰহি হ'লেও আমি ভাবলৈ সক্ষম হ'ব। সেইটো হ'ল ইণ্ডো-ভূটান নেশ্যনেল হাইৱে। সেই ওপৰেদি আমি জমদুৱাৰৰ পৰা ভৈৰৱকুণ্ড ওদালগুৰিলৈকে যিটো আমাৰ ডিমাণ্ড আমি বিচাৰি আছে যে ভূটান আৰু ইণ্ডিয়াৰ মাজত যিটো বৰ্ডাৰ এলেকা ইয়াত ডাঙৰ নেশ্যনেল হাইৱে লাগে বুলি আমি বহুত বছৰৰ পৰা কৈ আহিছোঁ, আজিলৈকে পাবলৈ সক্ষম হোৱা নাই। নিশ্চয় হ'ব, নিশ্চয় এটা সময়ত হ'ব। প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে মানে আমাৰ BTC অঞ্চলত বহুত অভাৱ অভিযোগ আছে, সেইবিলাক আমি প্ৰাইম মিনিষ্টাৰৰ ওচৰত আমি কম BTC বাসী ৰাইজে কি বিচাৰিছে, BTC বাসী সকলো জাতি জনগোষ্ঠীয়ে কি বিচাৰিছে, এইবিলাক কথা আমি কম। হিচাপে জীয়াই থকাৰ অধিকাৰটো আমাক লাগে, ৰাজবংশী হিচাপে জীয়াই থকাৰ অধিকাৰ আমাক লাগে, বেংগলী হিচাপে জীয়াই থকাৰ অধিকাৰ আমাক লাগে, মুছলিম হিচাপে জীয়াই থকাৰ অধিকাৰ আমাক লাগে। সেইটোকে কৈ আছোঁ মই ইছলাম ধৰ্মীয় লোকসকলৰ মাজত। তো আমি যেতিয়া সেইটো লাগু হৈছিল অসমত, সেই বিষয়লৈ আমি BPF দলৰ হৈ আমি CM ছাৰৰ লগত আলোচনা কৰিছিল। আলোচনা কৰাৰ লগত সেই BTC অঞ্চলত ইছলাম ধৰ্মীয় লোকসকলৰ ওপৰত যিটো এছাৰ যিটো লাগু হৈছিলে সেইটো আমি উঠাই ল'বলৈ সক্ষম হৈছে, বা CM ছাৰক আমি অনুৰোধ কৰিছে, সেই হিচাপত CM আমাৰ কথাটো মানিছে। তো এনেকুৱা শান্তি প্ৰতিষ্ঠা কৰিব লাগে। প্ৰত্যেক জাতি গোষ্ঠীৰ আকাংক্ষা যদি আমি পূৰণ কৰিব লাগে, প্ৰত্যেক জাতি গোষ্ঠীৰ ভাষা সাহিত্য যদি আমি উন্নত কৰিব লাগে, তেতিয়াহ'লে আমাৰ বড়োলেণ্ডত বেলেগ দলৰ দ্বাৰা নহয়, এইটো সম্ভৱ হয় অকল BPF দলৰ দ্বাৰা। নাম ৰাজনীতি নাই। আপোনালোকে আজি চাব আমাৰ হাগ্ৰামা ছাৰৰ লগত BTCৰ মেম্বাৰ আমাৰ কয়জন থাকে BTCৰ, ইলেকশ্যন কৰি পেলাই ভোটৰ দ্বাৰা আমি 40 জন জিকাই দিওঁ। তাৰপিছত BTC চৰকাৰে বাছনি কৰে 6 জন, টোটেল 46 জন, 46 জন মেম্বাৰ থাকে আমাৰ BTC। এই 46 মেম্বাৰৰ ভিতৰত বেলেগ দলৰ কয়জন আছে আৰু হাগ্ৰামা ছাৰৰ লগত কয়জন আছে আপোনালোকে অলপ গুণি চাওক। 28 জন জিকাই দিছিল আপোনালোকে, 28 জন। মই বেলেগ দলত আছিলোঁ, ময়ো যোগদান দিলোঁ, কয়জন হ'ল? 29 জন হ'ল। তাৰপিছত আমাৰ হাগ্ৰামা ছাৰে 6 জন নমিনেটেড মেম্বাৰ দিলে। 6 জন মেম্বাৰ লৈ পেলাই কিমান হ'ল? 35 জন হ'ল। আৰু BPFৰ লগত এলায়েন্স চৰকাৰ গঠন কৰিছে কোনে? BJP দলে। BJPয়ে কিমান জিকিছিলে? 5 জন। এতিয়া হ'ল কিমান? 40 জন। 46 জন মাজত 40 জনে হাগ্ৰামা ছাৰৰ লগত আছে আৰু খৰে থিয় দিব পাৰিব। বেলেগ দলৰ অকল 6 জন আছে। এই 6 জনৰ ভিতৰতো কালি পৰহি আমি ইতিমধ্যে শুনিছোঁ 3-4 জন সদস্য আকৌ BPF দলত যোগদান কৰিবৰ কাৰণে তেখেতসকলে কথা বতৰা কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।